লাষ্ট ইলেকশ্যন মন্ত্ৰীসভাৰ গোটেইখন ৰদ বদল হ'ব মই আগতে কৈ থৈছো এমাহ লাগিব বৰাক উপত্যকাৰ পৰা নতুন মুক্ত আহিবই লাগিব বৰাকত এজনো নাই গতিকে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰো এছেম্বলিৰ কাৰ্যকাল 2026 লৈকে আছে গতিকে যিকেইটা বিধানসভাত এমপি জিকিছে তেওঁলোকৰ মই যিমান দূৰ আইন জানো আপোনালোকে নিৰ্বাচনী আয়োগক ভাল কৰি খুদিব লাগিব কিন্তু যেনেকা বিহালী ৰঞ্জিত দত্ত জিকিলে বিহালীটো নতুন সমষ্টি মতে শিডিউল কাষ্ট হৈছে কিন্তু পুৰণা মতে নন শিডিউল কাষ্ট গতিকে পুৰণা মতেহে ইলেকশ্যন হ'ব এইটো লাষ্ট ইলেকশ্যন যেনেকা পৰিমল শুক্লবৈদ্য জিকিছে ঢলাই তেওঁৰ এৰিয়াটো নতুন কিন্তু পুৰণা এৰিয়াটোতহে ইলেকশ্যন হ'ব নতুন এৰিয়াটোত ইলেকশ্যন নহয় মন্ত্ৰীসভাৰ গোটেইখন ৰদ বদল হ'ব মই আগতে কৈ থৈছো এমাহ লাগিব এমাহৰ পিছত গোটেইখন এটা নতুন লুক এটা হ'ব 26ৰ ইলেকশ্যনৰ টিমটো তৈয়াৰ কৰিব লাগিব গতিকে মিনিষ্ট্ৰীখন সম্পূৰ্ণভাৱে মানুহৰ পৰিৱৰ্তন হওক নহওক দপ্তৰ আদিৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব যাতে আমি 26ৰ ইলেকশ্যনটোত এটা নতুন উদ্যম লৈ যাব পাৰো গতিকে কিন্তু এইবোৰ বিষয় লৈ মই দিল্লীত কথা পাতা নাই পৰিৱেশো নহয় অলপ বানপানীও চলি আছে গতিকে মই 15 আগষ্টৰ আগতে ভাল কৰি ৰদ বদল এটা আমি কৰিম আগত দুটা খালি আছিল এতিয়া পৰিমল শুক্লবৈদ্য ৰিজাইন দিলে গতিকে তিনিজন নতুন মুক্ত সোমাবই লাগিব দেখা দেখি কৈ তিনটা পোষ্ট ভেকেন্ট নাই জানো গতিকে বৰাক উপত্যকাৰ পৰা নতুন মুক্ত আহিবই লাগিব বৰাকত এজনো নাই গতিকে মই ইমানলৈকে চোৱা নাই কিন্তু আপুনি মোক প্ৰশ্ন কৰিছে নতুন মুখ থাকিব নেকি তিনিখন নতুন মুখ অবভিয়াছলি থাকিব তিনিখনটো ৰাখিব লাগিবই না